তেওঁক খং ৰাখিছে কেলে মোক মাজনী কেলে বেয়া পালি তই জীয় ছোৱালী বুজিলে চবকে ভাল পালি কেলে মোক মাজনী কেলে বেয়া পালি বুঢ়ী বুলি কেলে হয় নহয় বাৰু আমাৰ মাজনী বুঢ়ী হয় দেখিবলৈ বেয়া লাগিলে দেখিবলৈ বাকীবোৰ চব সুন্দৰী লাগিলে সেইটো চবকে ভাল হয় চবকে চব দিছে মানে মোৰ মাজনী কেলা কি হয় একদম ৰাস্তাই এৰি থৈ যোৱা কৰা কাম কৰিছে সেইদিনাখন ঘৰ চবেই বনাইছে সিহঁতি মোৰ ঘৰটো এৰি থৈ পিনি সেইটো ঘৰ বনাইছে আপুনি মোক সেই পাকঘৰ বনাবলৈ জেগা নাই গম পায় নে আপুনি কিন্তু কৈ বেয়া কাম কৰিছে মানে সেইটো গম পাইছে বেয়া কাম কৰিছে সেইটো কিন্তু লগত যিখিনি আছে তাৰ যে কিনা যিখিনি আছে চাপৰ্ট যিখিনি সংখ্যা খেঁচৰ সেইখিনি ৰাতিপুৱা হ'লে সোনকালে ভাল হৈ থাকে কিন্তু ৰাতি হ'লে দ নেকি গোটেই এনেকুৱা অৱস্থা মাতে নহয় ক'ব নোৱাৰা আপুনি আমি কি বেয়া পাম মাতো তাতকৈ অৱস্থা মানে যেতিয়া আপোনালোকৰ ঘৰখন সাজি নাই দিয়া তেতিয়া নিদোতে আপোনালোক ক'ত কেনেকৈ আছিলে বজাৰত আছিলে সেই আছিলে ন আচ্ছা এতিয়াও কেতিয়াবা ক'ৰবাত শুবলৈ গুচিয়ে যাওঁগৈ হয় হয় বিচনা দুখনা বোৱাৰীৰ লগত শুব নোৱাৰি নহয় পাৰি জানো হয় হয় অৱস্থা একেবাৰে কাহি এতিয়া বস্তুখিনি এতিয়া হ'ল এতিয়াতো সদায় খাই থাকিবলৈ চলি থাকিবলৈতো ইনকামৰ ৰাস্তাও লাগে আমাৰ হয় ইনকামৰ ৰাস্তাও নাইকিয়া হৈ থাকিলে এতিয়া আমাৰতো ডকুমেণ্টছখিনিও গুচি গ'ল ল'ৰা ছোৱালী দুইটাৰে গুচি গ'ল এতিয়া কলেজত পঢ়ি আছে দুটা ল'ৰা ছোৱালী সদায় কলেজলৈ পঠিওৱা হয় ইউনিফৰ্মে কিনিব পৰা নাই ল'ৰা ছোৱালী এতিয়া মোৰ ভাগৰ মেখেলা চাদৰ পিন্ধিয়ে স্কুল গৈছে ৰিলিফত পোৱা আমি মেখেলা চাদৰ পাইছোঁ সেয়াই পিন্ধি গৈছে ছোৱালীয়ে ছোৱালীতে কিহত পঢ়িছে তাই বিকম 5th চেম ল'ৰা এইবাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ৰিলিফত সেই চাৰ্ট এটা পালোঁ পেণ্ট এটা পালোঁ সেয়া পিন্ধাই ল'ৰা স্কুল কলেজলৈ গৈছে কলেজত বুজি পাইছে আৰু নাই যে সেইকাৰণে এতিয়া তেনেকৈ যাবলৈ দিছে এতিয়া বৰ্তমান ইউনিফৰ্মখিনি কিনিবলৈ সক্ষম হোৱাগৈ নাই আমি এতিয়া মানে তেনেকুৱা অৱস্থা হৈছে কি বুলি ক'ম এতিয়া বহুত দুখ লাগিছে আৰু লাহে লাহে ঘৰবিলাক মানে অকণমান ডাঙৰ কৰিলেহে নাই এতিয়া তোমালোকৰ ঘৰটো এইটো গোটেইটো আছিলে নাই এইখিনিলৈকে আমাৰ এইটো বহুত দীঘল ঘৰ ডাঙৰ ঘৰ আছিলে হয় আমাৰ 5টা মানুহ 4টা কোঠা আছিলে পাকঘৰ বাৰু সিমানটোকে এতিয়ানো ক'ত পাম লৈয়ে নিছে যেতিয়া বৰ্তমান থাকিব পৰাকৈ 5টা মানুহ থকাকৈ যদি সুবিধাকণ হ'লহেঁতেন তেতিয়াও বা একো নাই যিকণ গুচি গ'ল সেইকণটো পোৱাৰ কোনোদিন আৰু হেৰি নাই কাৰণ 20-25 বছৰে কষ্ট কৰি যিকণ গোটাই লৈছিলোঁ সেইখনটো কেতিয়াও ঘূৰাই নাপাওঁ বাৰু হয় চৰকাৰে একো দিয়া নাই নেকি চৰকাৰে আমাক এনেই ৰিলিফৰ বস্তু চাউল তাউল এইবোৰ দিলে বাৰু আৰু তেওঁলোকে আশ্বাস দিছে বাৰু দিম বুলি পাছলৈ আৰু খালি কিন্তু এককালীন যিটো সাহায্য 15,000 টকাকৈ দিছিলে সেইটো বৰ্তমান আমি এতিয়ালৈকে পোৱা নাই পাম বুলি কৈছে এতিয়া ক'ব নোৱাৰোঁ কিমান কেতিয়া পাম কি হ'ব এতিয়া ধৰি লওক দেই যোনজন ব্যক্তিয়ে আপোনালোকৰ ঘৰকেইটা সাজি দিলেহি যদি সেইজন ব্যক্তিয়ে সাজি নিদিয়া হ'লে আপোনালোক ক'ত থাকিল হয় আমি এই তিৰপালতৰি সেই আলিবাটৰ কিনাৰতে আছিলোঁ আমি সকলোৱে আলিবাটৰ সেই শ্মশানখন যে শ্মশানখনৰ কিনাৰতে আমাক মানে এই চৰকাৰৰ ফালৰ পৰা পৌৰসভাৰ ফালৰ পৰা আমাক তিৰপাল এখন দিছিলে প্ৰথমতে দিলে পানী শুকোৱাৰ লগে লগে দিছিলে সেই তিৰপাল তৰিয়ে আমি মানে এই বাঁহ কাঠ যি আছিলে আৰু ইয়াৰ পৰাই বিচাৰি এইবোৰ দেখিছেই নহয় আপোনালোকে ঘৰবোৰ উঠুৱাই কেনি লৈ গ'ল সেইফালৰ পৰাই বাঁহ এডাল দুডাল সকলোৱে বিচাৰি আনি তম্বু তৰিয়ে আমি আছিলোঁ প্ৰথমতে বজাৰ গৃহত থাকিলোঁ তাৰপৰা বজাৰ বহিব তাৰপৰা উঠিবলৈ ক'লে তাৰপৰা স্কুলত থাকিলোঁ স্কুলো খুলিলে তেতিয়া আমি মানে তম্বুতৰি তাত আছিলোঁ তাৰপৰা তাকে দেখি তেওঁ যেনিবা আমাক এইকণিকে বনাই দিলে আৰু চৰকাৰৰ কৰ্মচাৰী বা হেৰিসকলে বিষয়াসকলে যিসকল আমাৰ আছে আৰু পৌৰপতি আশ্বাস দিছে বাৰু আমাক দিম বুলি কোনোবা এঠাইত আমাক সহায় কৰি দিম বুলি কৈছে এতিয়া কেতিয়াকৈ হয় ইমান সোনকালেতো চৰকাৰী কাম বাৰু নহয় ইমান সোনকালে আমি আৰু ধৈৰ্য ধৰিব লাগিব হয় তাকে সেই তেতিয়ালৈকে নোহোৱালৈকে যদি অসমবাসী কোনোবাই যদি আমাক সহায় কৰোঁ বুলি ভাবে ধৰক আৰু একুঠি বনাই যদি দিয়ে বা ঘৰুৱা সামগ্ৰী হওক বিচনাই হওক বা কিবাই যদি দিওঁ বুলি ভাবে আৰু দিলে আমি অন্ততঃ অকণমান উপকৃত হ'ম আমিও মানে আপোনালোকৰ ওচৰত সেইটো কাৰণে আহি উপস্থিত হ'লোহি একেবাৰে খালী হাতে আহিছোঁ মানে ধৰি লওক জাষ্ট এটা খবৰ ল'ম আৰু মাত লগাম আৰু আপোনালোকৰ পৰিৱেশবিলাক বোলো দৃষ্টিগোচৰ কৰাম ৰাইজক সেই উদ্দেশ্যে আহিলোঁ কিন্তু দেই ইমান আমাৰ এই দুৰ্যোগৰ সময়ত বিপদৰ সময়ত আপোনালোকে যে আমাক মাত এষাৰ দিবলৈ আহিলে বা আমাৰ খবৰ ল'বলৈ তাৰ বাবে আপোনালোকক ধন্যবাদ কাৰণ এই বিপদৰ সময়ত এষাৰ মাতেও আমাক বহুতকণ সাহস যোগাইছে তাকে ভগৱানে সকলোবিলাক ঠিক কৰক মানে এইটোৱে কৈছোঁ আৰু বেলেগটো আমিতো একো ক'ব নোৱাৰোঁ ন ৰাইজক অৱগত কৰাব পাৰোঁ আৰু ৰাইজৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিব পাৰোঁ খালি বেয়া চেনে পাব আপোনালোকে দেই ঠিক আছে তো আপোনালোকে দেখা পাইছে ৰাইজ উপস্থিত আছে দেখা পাইছে তো আপোনালোকে কিবা ক'ব বিচাৰিব নেকি
কিনো কমা নাক মুখ কৈ কৈ মুখে বিষাইছেগৈ আৰু মই নকওঁ ভাইটি নকয় নকওঁ আৰু দে কিমান ক'বা আৰু আচ্ছা তো আপোনালোকে শুনা পালে আচলতে মনত মানে কেনেকুৱা এটা ভাৱ থাকিলে এই শব্দটো ক'ব যেন নকওঁ আৰু